বঙাইগাঁৱত চাঞ্চল্যকৰ ঘটনা, পানীত পৰি সলিল সমাধি এগৰাকী মহিলাৰ। আজি পুৱাৰ ভাগতেই বঙাইগাঁও জিলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। বঙাইগাঁও জিলাৰ বিদ্যাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত উত্তৰ বামুণীটিলাত পানীত পৰি সলিল সমাধি ঘটিছে বাসন্তী বৰুৱা নামৰ এগৰাকী প্ৰায় ৬২ বছৰ বয়সীয়া মহিলাৰ। উত্তৰ বামুণীটিলাৰ পথাৰৰ লগত সংযোগী দ খাৱৈত পৰি সলিল সমাধি ঘটিছে বাসন্তী বৰুৱা নামৰ মহিলাগৰাকীৰ। এই মুহূৰ্তৰ এক বিশেষ খবৰ। আজি পুৱাৰ ভাগতেই বঙাইগাঁও জিলাৰ উত্তৰ বামুণীটিলাত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। আৰু বঙাইগাঁও জিলাৰ বিদ্যাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত উত্তৰ বামুণীটিলাত পানীত পৰি সলিল সমাধি ঘটিছে বাসন্তী বৰুৱা নামৰ এগৰাকী প্ৰায় ৬২ বছৰ বয়সীয়া মহিলাৰ। খবৰ অনুসৰি উত্তৰ বামুণীটিলাৰ পথাৰৰ লগত সংযোগী দ খাৱৈত পৰি সলিল সমাধি ঘটিছে বাসন্তী বৰুৱাৰ। আৰু ইয়াৰ ফলত এক চেপা উত্তেজনা তথা এক দুখজনক পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ বামুণীটিলা অঞ্চলতেই। ঘটনাস্থলীত ইতিমধ্যেই উপস্থিত হৈছেহি বিদ্যাপুৰ আৰক্ষী থানাৰ আৰক্ষী আৰু আৰম্ভ কৰিছে প্ৰাথমিক তদন্ত। বঙাইগাঁৱৰ পৰা চন্দ্ৰ কুমাৰ নাথৰ ৰিপৰ্ট, নিউজ টাইম 3। ঘটনাটোতো আমিতো গমেই নাপাওঁ না, আহিছে প্ৰায় পায়খানা কৰিব আহিছে নেকি বুঢ়ীজন। ৰাতিপুৱা আহিছে, লেট্ৰিনত পায়খানা নকৰে, এই কাপোৰ চাপোৰ খুলি থৈ কি যেন পানী ল'ব নামিছিল নেকি, এইটো গাঢ়া হৈ আছে, বহুত দ আছে, মাটি ইয়াৰ পৰা লৈ লৈ বহুত দ হৈছে আৰু কি নামতে কি যেন পিছলি পৰি গ'ল নেকি, তাততো মৰি থাকিলে। এই বামুণীটিলাই কয়, উত্তৰ বামুণীটিলা। বাসন্তী সূত্ৰ বৰুৱা, অঁ বাসন্তী বৰুৱা। আগত ধনতলাতে আছিল, পানী চানী দিছিল দোকানে দোকানে। তাৰপিছততো কোনেও নাই, এইটো ভাতিজা হয় এই খগেন সূত্ৰধৰ ভাগিনা তাৰ ঘৰতে আছে। অঁ লেট্ৰিন কৰিব আহিছে, এই কাপোৰ চাপোৰ খুলি থৈ পানী ল'ব গৈছিল নেকি, পিছলি পৰি থাকিলে।